নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম পুলিচ কামাণ্ডো বেটেলিয়ন, এতিয়া যিসকলে কামাণ্ডোত এপ্লাই কৰিছে অলৰেডি, বা যিসকলো নতুনকৈ 18 বছৰ হৈছে, বা যিসকলে কামাণ্ডো SI কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ সকলোৱে এটাই কুৱেশ্যন যে আছাম পুলিচ যিহেতু নতুনকৈ প্ৰায় 25,000 আকৌ পুনৰ ভেকেঞ্চি ওলাব। প্ৰায় টোটেল যদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে পুনৰ 2 লাখ চাকৰি আমি 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিম। এতিয়া ইয়াতে এটা কনফিউজন আহিলে বা কুৱেশ্যন বেছিকৈ আহিছে, বিশেষকৈ যিসকল ডিফেন্সৰ প্ৰতি আগ্ৰহী। কামাণ্ডো বিশেষকৈ অসম পুলিচৰ ব্লেক পন্থাৰ কামাণ্ডো আছে, কামাণ্ডোৰ SIতে হওক বা কনিষ্টবলতে হওক, তাত কনিষ্টবলত কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, আৰু SIত আগতে ৰিটেন এক্সাম হয় প্ৰথমতে, এইবাৰ প্ৰথমতে ফিজিকেল হ'ব। সকলোৱে এটাই কুৱেশ্যন যে পোষ্ট বাঢ়িব নে নাবাঢ়ে, কামাণ্ডো পোষ্ট আৰু নতুন এপ্লাই কেতিয়া হ'ব, এইখিনি কথা খুব ধুনীয়াকৈ মই বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ফেচবুকত যদি চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, প্লিজ ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখক। আগন্তুক যিহেতু 2 লাখ চাকৰি আহিছে, কামাণ্ডোৰ যিকোনো সময়তে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব পাৰে, বা যিকোনো সময়তে যিখিনি পোষ্টৰ এপ্লাই চলি গ'ল এডমিট কাৰ্ড আহি যাব পাৰে, যাতে ভিডিঅ' প্ৰস্তুত কৰিলে লগালগ নটিফিকেশ্যন পাব পাৰে। তাৰ কাৰণে ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই যিহেতু এই গোটেইখিনি কথা বুজাই দিয়াৰ আগতেই আপোনালোকে যদি আগৰ যিখিনি পোষ্ট, আছাম পুলিচ কামাণ্ডো বেটেলিয়ন অনলি ল'ৰাৰ কাৰণে 3টা পোষ্ট ওলাইছিলে, আৰু আছাম পুলিচ কামাণ্ডো SI, কামাণ্ডো AB SI কাৰণে 47টা পোষ্ট ওলাইছিলে। সেইখিনি পোষ্টৰ কেনেকুৱা কি চিলেকশ্যন প্ৰচেছ আছিলে, হাইট CS কিমান লাগে কামাণ্ডোৰ কনিষ্টবলতে হওক বা SIতে হওক, আৰু ৰানিঙত যিহেতু 48 কিলোমিটাৰ 4800 মিটাৰ 20 মিনিটৰ ভিতৰত মাৰিব লাগে, আৰু চিনাপ আছে, লং জাম্প আছে, 100 মিটাৰ আছে। এইখিনি কথা বুজাই লওঁ, তাৰপিছত আপোনালোকক নতুনকৈ পোষ্ট আহিবনে নাহে, বা পোষ্ট বাঢ়িবনে নাহে, কেতিয়া নতুন পোষ্টৰ কামাণ্ডো এপ্লাই চলিব, এইখিনি কথা আপোনালোকক শেষৰ ফালে কৈ দিম। এনে হৈছে কামাণ্ডো চিলেকশ্যন প্ৰচেছ, SIতে হওক কনিষ্টবলতে হওক, আপোনালোকৰ যিখিনি পোষ্টৰ এপ্লাই চলি গ'ল, বৰ্তমান ইণ্টাৰভিউ হ'ব, সেইখিনি পোষ্টৰ অফিচিয়েল নটিফিকেশ্যন। এই ডেটটো যদি চাই 12/12/2025, 12 তাৰিখ 12/2025 আহিছিলে। ইয়াত লিখা আছে ৰিক্ৰুইটমেণ্ট অফ দ্য পোষ্ট অফ ছাব ইনস্পেক্টৰ AB মানে কামাণ্ডো SI, আৰু কনিষ্টবল AB ইন আছাম পুলিচ কামাণ্ডো বেটেলিয়ন। কনিষ্টবলৰ কামাণ্ডো য'ত নেকি এক্সাম নহয়, তাৰ 3টা পোষ্টে আছিলে। ইয়াতে চাওক, তাৰে গোটেইখিনি পোষ্টৰ ভিতৰত 47টা পোষ্ট আছে AB কনিষ্টবল মানে কামাণ্ডো SI কাৰণে, আৰু 3টা পোষ্ট আছিলে AB কনিষ্টবল মানে কামাণ্ডো কনিষ্টবলৰ কাৰণে মাত্ৰ 3টা পোষ্ট। আৰু পে' স্কেলটো যদি চাই 14,000 পৰা 70,000 টকা, দুইটাই পে' বেণ্ডটো একেই, কিন্তু গ্ৰেড পে'টো অকণমান SIখিনি বেছি আছে আৰু কনিষ্টবলখিনি অকণমান কম আছে। সেইখিনি আগলৈকে গম পাই যাব, আপোনালোকে ভিডিঅ'টো চাই যাব। ইয়াতে যদি চাই এপ্লাই চলিছিলে 16 তাৰিখ 12 মাহ 2025 পৰা, আৰু লাষ্ট ডেট আছিলে 16 তাৰিখ 1 মাহ 2026 আছিলে, যদিও আকৌ পুনৰ ডেট বঢ়াইও দিছিলে, সেই হিচাপত অনলাইন এপ্লাইটো চলিছিলে। এতিয়া পোষ্টখিনি চাই লওক। কামাণ্ডো ছাব ইনস্পেক্টৰ AB SI, যিটো কামাণ্ডো SI পোষ্ট আছিল, তাত 47টা পোষ্টৰ কাৰণে গ্ৰেড পে'টো থাকিব 8,700 টকা, আৰু তাৰে 2টা পোষ্ট আছিলে 47টাৰ ভিতৰত স্পৰ্ট পাৰ্চনৰ 2টা পোষ্ট, স্পৰ্টৰ চাৰ্টিফিকেট থকাৰ কাৰণে 2টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত পোষ্ট ৱাইজ 45টা পোষ্টহে, মানে 2টা যেতিয়া স্পৰ্ট ল'ৰাৰ কাৰণে গুচি গ'ল, স্পৰ্টৰ চাৰ্টিফিকেট থকাৰ কাৰণে 45টাহে বেলেগ কাষ্টৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, ল'ৰা ছোৱালী নহয় চৰি, অনলি ল'ৰা পোষ্টে যিহেতু আছে এতিয়া বৰ্তমান, ল'ৰা পোষ্টৰ কাৰণে 45টা আছে। এতিয়া কাষ্ট ৱাইজ যদি চাই আনৰিজাৰ্ভত 21টা পোষ্ট আছে মাত্ৰ কামাণ্ডো SI কাৰণে। OBC MOBCত আছে 12টা, অনলি 12টা পোষ্ট আছে, আৰু ট্ৰি টাইপ বা আদিবাসী কমিউনিটিৰ কাৰণে 1টা পোষ্ট আছে কামাণ্ডো SI, আৰু SCৰ কাৰণে 3টা আছে, ST প্লেইন এৰিয়াত থকাৰ কাৰণে 6টা পোষ্ট আছে, আৰু ST হিলছত থকাৰ কাৰণে 2টা, টোটেল 45টা ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে পোষ্ট আছে কামাণ্ডো SI, আৰু বাকী 2টা পোষ্টে স্পৰ্ট পাৰ্চনৰ কাৰণে আছে, স্পৰ্টৰ চাৰ্টিফিকেট থকাৰ কাৰণে। তাৰপিছত যিটো কমন পোষ্ট, বহুতে কমেণ্ট কৰি থাকে যে কামাণ্ডো পোষ্ট কেতিয়া আহিব কেতিয়া আহিব। মোৰ যিহেতু এটা ভিডিঅ' প্ৰায় ভাইৰেল হৈ গৈছে চিলেকশ্যন প্ৰচেছৰ ওপৰত বনোৱা, 1 লাখৰ ওপৰত মানুহে চাইছে। তাৰে 3টা পোষ্ট আছিলে কামাণ্ডো কনিষ্টবল, ইয়াৰে গ্ৰেড পে'টো যদি চাই 5,600 টকা। তাৰ কেটেগৰী 3 পোষ্ট অফ এজ পাৰ দ্য বেষ্ট, মানে কোনটো কাষ্টৰ কিমান পোষ্ট আছিলে কামাণ্ডো কনিষ্টবলৰ, সেইকেইটাও ইয়াত ধুনীয়াকৈ দিয়া আছে। আনৰিজাৰ্ভত আছে 2টা, অনলি আনৰিজাৰ্ভ ল'ৰাৰ কাৰণে পোষ্ট 2টা পোষ্টে আছে, আৰু OBC MOBCৰ কাৰণে অনলি 1টা পোষ্ট আছে। টোটেল 3টা পোষ্টে বৰ্তমান কিন্তু কামাণ্ডো কনিষ্টবলত আছে। এই 3টাৰ কাৰণে ভাল এটা কম্পিটিশ্যন হ'ব, ফিজিকেলত হয়তো পূৰা এক্সিলেণ্টেই মাৰিব লাগিব গোটেইখিনিতে, তেতিয়াহে আপুনি চাকৰি পাব। কিমানটো যায়, 3টাই যদি পোষ্ট থাকেগৈ, পোষ্ট যদি নাবাঢ়েগৈ, বহুত নম্বৰ 80 ভিতৰত 70 ওপৰত আপোনালোকে পালেহে হয়তো চাকৰি পাব।
তাৰপিছত ইয়াৰে যিখিনি স্পৰ্টৰ চাৰ্টিফিকেট এইখিনিৰ ভিতৰত যদি স্পৰ্টৰ চাৰ্টিফিকেট আছে তেতিয়া কামাণ্ডো এছআই তাই 2টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে আপোনালোকে ৰিজাৰ্ভেশ্যনটো লাভ কৰিব পাৰিব বাকী কামাণ্ডো এছআই যদি বয়সটো যদি চাই 20 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব জেনেৰেল ল'ৰা ছোৱালীৰ কাৰণে এতিয়া যেটো ছোৱালী পোষ্ট নাই অনলি ল'ৰা পোষ্টে আছে জেনেৰেলত আপুনি যদি হয় ল'ৰা ছোৱালী কামাণ্ডো এছআইত যদি যোৱাৰ ইচ্ছা আছে আগন্তুক দিনত তেতিয়া 20 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব বাকী কনিষ্টেবল এবি মানে যেটো কামাণ্ডো কনিষ্টেবলৰ কাৰণে কিন্তু বয়সটো একেবাৰে কম 18 বছৰৰ পৰা 21 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব জেনেৰেল যদি ল'ৰা ছোৱালী আগন্তুক দিনত কামাণ্ডোত যোৱা যদি ইচ্ছা আছে 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত কামাণ্ডো কনিষ্টেবলত বয়স হ'ব লাগিব তাৰ SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকে যদি এছআই লগত 5 বছৰ উন্নীত কৰি প্লাছ কৰি দিয়ে 24 বছৰ লগত 29 বছৰলৈকে পাৰিব OBC যদি হয় 3 বছৰ ৰিলেক্সেশ্যন থাকে 24 25 27 বছৰলৈকে কামাণ্ডো এছআইত এপ্লাই কৰিব পাৰিব আৰু কামাণ্ডো কনিষ্টেবলত 21 বছৰৰ পৰা 5 বছৰ যদি প্লাছ কৰে প্ৰায় 26 বছৰলৈকে কামাণ্ডো কনিষ্টেবলত SC ST ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে আৰু OBC হ'লে 24 বছৰলৈকে অনলি এপ্লাই কৰিব পাৰে এইখিনি এইজৰ ৰিলেক্সেশ্যন আকৌ পুনৰ দি দিছে ইয়াতে ইয়াতে মেইন কথাটো হ'ল কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব যিসকলে জানেতো জানে যিসকলে নাজানে আগন্তুক দিনত কামাণ্ডো এছআইতে হওক বা কামাণ্ডো কনিষ্টেবলত যদি যোৱাৰ তোমালোকৰ ইচ্ছা আছে কামাণ্ডো সাব ইন্সপেক্টৰ এবি মানে হৈছে কামাণ্ডো এছআই কাৰণে ইয়াত দিছে দ্য এপ্লিকেণ্ট মোষ্ট বি এ গ্ৰেজুৱেটেড ইন আৰ্টছ ছায়েন্স কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম ৰিকগনাইজ কলেজ ইনষ্টিটিউট এফিলেটেড অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি মানে BA হওক BCom হওক BSc হওক তোমালোকে গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰি থৈছে আপোনালোকে তেতিয়া কামাণ্ডো এছআইত এপ্লাই কৰিব পাৰিবা মানে ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে কামাণ্ডো এছআইত এপ্লাই কৰিব পাৰি আৰু কনিষ্টেবল AB কাৰণে বেছি কোৱালিফিকেশ্যন নালাগে অনলি দ্য কনিষ্টেবল এপ্লিকেণ্ট মোষ্ট পাছ HSLC or equivalent examination for a recognized board or council মানে মেট্ৰিক যদি পাছ কৰিছে কামাণ্ডো কনিষ্টেবলত যদি কামাণ্ডোত যোৱা যদি ইচ্ছা আছে ল'ৰা হওক ছোৱালী হওক সিম্পল মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই তাৰপিছতে মোষ্ট ইম্পৰ্টেণ্ট হাইট চেষ্টখিনি কিন্তু লাগিব কামাণ্ডো এছআইতে হওক বা কনিষ্টেবলতে হওক ল'ৰা ছোৱালী সকলোৰে কাৰণে হাইট চেষ্ট একেই ইয়াতে যদি চাই কেটেগৰী ৱাইজ হাইট কিমান লাগিব চাই যদি জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী হয় জেনেৰেলৰ যদি ল'ৰা হয় কামাণ্ডো এছআইত হওক কনিষ্টেবলত হওক হাইট চেষ্ট কিন্তু একেই মই বাৰম্বাৰ কৈ আছোঁ সেই হিচাপত যদি আছে তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকিব পৰা নতুন পোষ্ট অহাৰ কাৰণে যিসকলে এপ্লাই কৰিব পৰলে নতুনকৈ বয়স হৈছে জেনেৰেলত হ'বলৈ হ'লে 167 চেণ্টিমিটাৰ জেনেৰেল ল'ৰাৰ কাৰণে হাইট লাগিব আৰু ছোৱালী যদি হয় জেনেৰেল তেতিয়া 162 চেণ্টিমিটাৰ হাইট থাকিব লাগিব বাকী OBC MOBC SC যদি ল'ৰা হয় 162 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ছোৱালী যদি হয় 157 চেণ্টিমিটাৰ হাইট হ'ব লাগিব জেনেৰেল OBC MOBC SC যদি ছোৱালী হয় তাৰপৰা ST প্লেন আৰু ST হিলছ আৰু গোৰ্খা যদি যিসকল ল'ৰা ছোৱালী থাকে তেওঁলোকৰ কাৰণে হাইটটো লাগিব কামাণ্ডো এছআইতে হওক কনিষ্টেবলতে হওক নৰ্মেল 160 চেণ্টিমিটাৰ হাইট থাকিব লাগিব ল'ৰা হ'লে ছোৱালী হ'লে 152.4 চেণ্টিমিটাৰ হাইট থাকিব লাগিব তেতিয়াহে তোমালোকৰ কামাণ্ডো কনিষ্টেবলতে হওক এছআইতে হওক যাব পাৰিবা আৰু চেষ্ট অনলি ল'ৰাৰ কাৰণে জোখা হয় জেনেৰেল OBC MOBC SC ST প্লেন এৰিয়াত থকা কাষ্টৰ যদি ল'ৰা হয় মিনিমাম 85 চেণ্টিমিটাৰ নৰ্মেলে চেষ্টখন থাকিব লাগিব মানে 85 চেণ্টিমিটাৰ নৰ্মেল লাগিবই আৰু 5 চেণ্টিমিটাৰ ফুলাই প্ৰায় 90 চেণ্টিমিটাৰ হ'ব লাগিব তাৰপৰা ST হিলছৰ যিসকল ল'ৰা ছোৱালী থাকে ছোৱালী যিহেতু চেষ্ট নোজোখে ছোৱালী চেষ্ট নোজোখে ST যদি হিলছৰ ল'ৰা হয় 80 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগে চেষ্টখন আৰু 5 চেণ্টিমিটাৰ ফুলাই 85 চেণ্টিমিটাৰ হ'ব লাগে এইখিনিয়ে হ'ল হাইট চেষ্ট তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি ধুনীয়াকৈ চাই ল'ব পাৰিব ল'ৰা ছোৱালী কামাণ্ডো হওক কামাণ্ডো কনিষ্টেবল হওক একেই আৰু ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ডটো লাগিব কামাণ্ডো কনিষ্টেবলতে হওক এছআইতে হওক মানে নকনি থাকিব নালাগিব ফ্লেট ফুট থাকিব নালাগিব ভেৰিক'জ ভেইন থাকিব নালাগিব আৰু চকু পাৱাৰটো 6/6 6/9 থাকিব লাগিব মোটামুটি ফিজিকেলটো ভাল থাকিব লাগিব তেতিয়াহে মেডিকেলটো ফিট হ'ব লাগিব তেতিয়াহে তোমালোকে মেডিকেলত পাছ কৰিব পাৰিব ইমান হাৰ্ডো নহয় বাৰু আৰু ইয়াতে ডকুমেণ্টৰ যদি চাই এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো মোষ্ট ইম্পৰ্টেণ্ট এপ্লাই কৰাৰ কাৰণে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি লাগে তাৰ ডিটেইলখিনি লাগিব পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট PRC লাগিব তোমালোকৰ জেনেৰেল কাষ্ট জেণ্ডাৰ মেল নে ফিমেল তাতে উল্লেখ থাকিবই কাষ্ট কেটেগৰী যি কাষ্টৰ ল'ৰা ছোৱালী হয় সেই তাৰ চাৰ্টিফিকেট থাকিব বাৰ্থ চাৰ্টিফিকেট যদি আছে হৈ যাব নাই যদিও মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট বা এডমিটত থাকে যিহেতু সেইটোৱে হৈ যাব আৰু আধাৰ নাম্বাৰ আধাৰ কাৰ্ডটো মোষ্ট ইম্পৰ্টেণ্ট লাগিব এইকেইটা ডকুমেণ্ট লাগে কামাণ্ডো কনিষ্টেবলতে হওক কামাণ্ডো এছআইতে হওক এপ্লাই কৰিবলৈ
আৰু ডকুমেণ্টৰ এইখিনি এপ্লাই কৰাৰ ক্ষেত্ৰত দিছে, এইখিনি ইমান মেণ্ডেটৰী নহয়, অনলাইন এপ্লাই কৰোঁতে তোমালোকে এনেও গম পাবা। আৰু এইবাৰ ছিষ্টেমটো বেলেগ কৰি দিলে কামাণ্ডো SI কি হয়, আগতে প্ৰথমতে এক্সাম হয়। যোৱাবাৰ যিহেতু 51টা পোষ্ট ওলাইছিলে নিশ্চয়, তাৰে অনলি 3টা ল'ৰাহে ভৰ্তি হ'ল, বা 3টা নে 4টা, বাকীখিনি চব ফিজিকেলত ফেইল হৈ গ'ল। সেইকাৰণে গোটেই চিলেকশ্যন প্ৰচেছটোৱে চেঞ্জ কৰি দিলে। প্ৰথমতে এক্সাম নহয়, কামাণ্ডো SIত এপ্লাই কৰিলোঁ, এতিয়াৰ পৰা ফিজিকেলহে হ'ব। কামাণ্ডো AB মানে কনষ্টেবলৰ কাৰণেতো এক্সাম একেবাৰে নায়েই, কিন্তু কামাণ্ডো SI কেইটাৰ কাৰণে SI পোষ্ট কেইটাৰ কাৰণে এইবাৰৰ পৰা ফিজিকেল প্ৰথম হ'ব। প্ৰথম PET হ'ব, মানে ৰানিংটো হ'ব। তাৰ কিমান ৰানিং কৰিব লাগিব এইখিনিও কৈ আছোঁ মই, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু তাৰপিছত PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, হাইট চেষ্ট যিখিনি মই ক'লোঁ সেই হিচাপত জুখিব। তাৰপিছত কামাণ্ডো SI কাৰণে অনলি ৰিটেন টেষ্ট হ'ব। কামাণ্ডো SIত যদি তোমালোকে ফিজিকেল পাছ কৰা, তেতিয়া ৰিটেন টেষ্ট 2 নম্বৰত দিব লাগিব। তাৰ 3 নম্বৰত সাইকোমেট্ৰিক টেষ্ট ফৰ সাব ইন্সপেক্টৰ AB কনষ্টেবল। আৰু যিখিনি কনষ্টেবল কামাণ্ডো কনষ্টেবল এপ্লাই কৰিব, সেইখিনি কোনো ধৰণৰ কিন্তু ৰিটেন এক্সাম নহয়, ডাইৰেক্ট সাইকোমেট্ৰিক টেষ্টটো দিলেই হৈ যাব। তাৰপিছত বায়'মেট্ৰিক হ'ব, এইবোৰ ধুনীয়াকৈ লিখা আছে। এতিয়া ৰেচটো মষ্ট ইম্পৰ্টেণ্ট, কিমান কিলোমিটাৰ কিমান টাইমত দৌৰিব লাগিব এইটো চাই লোৱা। ফিজিকেলত ল'ৰা ছোৱালী সকলোৱে মাৰ্ক বেলেগ বেলেগ হয়। ল'ৰাৰ কাৰণে ফিজিকেল ৰানিং, লং জাম্প আৰু 100 মিটাৰ ৰেচ। তাৰ কাৰণে ল'ৰাৰ ছোৱালী নিশ্চয় 2.4 কিলোমিটাৰ ৰেচ থাকে। তাৰ কাৰণে ছোৱালী মাৰ্ক থাকে 60 মাৰ্ক থাকিব টোটেল। আৰু 3টা ইভেণ্টত 100 মিটাৰ ৰেচটো, লং জাম্পটো আৰু 2.4 কিলোমিটাৰ ৰেচটোত ছোৱালী মানে 2400 মিটাৰ দৌৰটোত 60 মাৰ্ক থাকিব। আৰু ল'ৰাৰ কাৰণে কিন্তু 4টা ইভেণ্ট। প্ৰথমতে 4.8 কিলোমিটাৰ ৰানিং থাকিব, তাত 20 মাৰ্ক। তাৰপিছত লং জাম্পত 20 মাৰ্ক, তাৰপৰা 100 মিটাৰ ৰেচটোত 20 মাৰ্ক আৰু চিনাপত 20 মাৰ্ক। টোটেল ল'ৰাৰ কাৰণে 80 মাৰ্ক থাকেগৈ। ল'ৰা যদি চাই মিনিমাম টাইমিংটো কৈছোঁ মই ইয়াত, যদি লাগে কমেণ্ট কৰিবা, মই কিমান টাইমত সোমালে কিমান নম্বৰ পাব, এইখিনি এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম। মিনিমাম 48 মিটাৰ দৌৰি পাছ কৰিব লাগে 20 মিনিটৰ ভিতৰত। তাৰে এক্সেলেণ্ট মাৰিবলৈ হ'লে মিনিমাম 16 মিনিটৰ ভিতৰত মাৰিব লাগিব, তেতিয়া 20ৰ ভিতৰত 20 পাবা ল'ৰাই। আৰু যেনে তেনে পাছ কৰিবলৈ হ'লে 20 মিনিটত সোমালে হ'ব, তেতিয়া 10 মাৰ্কহে কিন্তু পাবলৈ সক্ষম হ'ব। বাকী যিমানে সোনকালে মাৰিবা, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি বেছি নম্বৰ পাবলৈ সক্ষম হ'বা। তাৰপৰা লং জাম্প যদি চাই, লং জাম্পটো হ'ব প্ৰায় 300, মানে লং জাম্প মিনিমাম 17.5 ফুটমান ল'ৰাই মাৰিব লাগে। আৰু ছোৱালীৰ কাৰণে মই পিছত কৈ আছোঁ। আৰু যেনে তেনে পাছ কৰিবলৈ লং জাম্পটো প্ৰায় 10-12 ফুটমান মাৰিলেই হ'ব ল'ৰাই, কিন্তু এক্সেলেণ্ট মাৰিবলৈ হ'লে কিন্তু প্ৰায় 17.5 ফুট মাৰিব লাগিবই। তাৰপিছতে এতিয়া চিনাপটো যদি চাই 14 বাৰ মাৰিলে ল'ৰাই, SIতে হওক কনষ্টেবলতে হওক ফিজিকেলেকে 14 বাৰ মাৰিলে 20ৰ ভিতৰত 20 পাবা। মিনিমাম পাছ কৰিবলৈ চিনাপ 4 বাৰ মাৰিলে পাছ কৰিব, মানে 4 বাৰ মাৰিলেতো চাকৰি নহয়, মানে 14 বাৰ ভিতৰত যিমানে বেছি মাৰিব পাৰিবা সিমানে বেছি নম্বৰ পাবা। মুঠতে 14 বাৰ এক্সেলেণ্ট মাৰিবই লাগিব চিনাপটো, তেতিয়াহে চাকৰি পাব। কামাণ্ডো SIতে হওক বা কামাণ্ডো কনষ্টেবলতে হওক। SIত পাই যাব পাৰা, কিন্তু কামাণ্ডো কনষ্টেবলত কিন্তু এক্সেলেণ্ট মাৰিলেহে চাকৰি পাব চিনাপটো। তাৰপিছতে 100 মিটাৰ ৰেচ আছে। মিনিমাম যদি ল'ৰাৰ ক্ষেত্ৰত চাই, পাছ কৰিবলৈ হ'লে যেনে তেনে 10 মাৰ্ক যদি পাবলৈ হয়, মিনিমাম 100 মিটাৰ ৰেচটো কিন্তু 100 মিটাৰ দৌৰটো 15 ছেকেণ্ডৰ ভিতৰত মাৰিব লাগিব। বাকী 10 ছেকেণ্ডৰ ভিতৰত মাৰি পাৰিলে এক্সিলেণ্ট, মানে 12 ছেকেণ্ডত মাৰিলে, 14 ছেকেণ্ডত, 16, 14, 18 ছেকেণ্ডত, বা 10, 11, 12, 13, 14, 15 যিমান, মানে এই 15ৰ পৰা 10ৰ ভিতৰত যিমান সোনকালে মাৰিব সিমানে বেছি মাৰ্ক পাব। ইয়াত ধুনীয়াকৈ লিখাই আছে 10, 12, 14, 16, 18, 20 মাৰ্ক পাবলৈ হ'লে 100 মিটাৰ ৰেচটো কিন্তু 10 ছেকেণ্ডত মাৰিব পাৰিব লাগিব। ছোৱালীৰ কথালৈ আহিলোঁ। ছোৱালী যিহেতু 2.4 কিলোমিটাৰ বুলি কৈছিলোঁ, 2.8 মানে 2800 মিটাৰ ৰানিং আছে ছোৱালী। 2.4 কিলোমিটাৰটো কৈছিলোঁ আগতে, মই এইটো ক্ষমা কৰি দিবা, কোৱাটো ভুল হৈ গৈছিলে। 2800 মিটাৰ 20 মিনিট সময় থাকিব, 20 মাৰ্ক পাব 2800 মিটাৰটো, কিন্তু 20 মিনিট নহয়। ইয়াত টাইমিংটো দিছে এক্সেলেণ্ট মাৰিবলৈ হ'লে 910 ছেকেণ্ডত সোমাব লাগিব। প্ৰায় এইটো টাইমিংটো 14-15 মিনিটমান হ'ব চাগে। মই এইটো উলিয়াবলৈ তোমালোকে এতিয়া আইডিয়াটো ধৰিব পৰা নাই। প্ৰায় যেনে তেনে পাছ কৰিবলৈ হ'লে 19 মিনিটত সোমালে হৈ যাব, 10 নম্বৰ পাবা। যিমানে সোনকালে সোমাবা সিমানে বেছি নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু লং জাম্প থাকিব 265 চেণ্টিমিটাৰ, 3টা চান্স থাকিব, মানে 12.5 ফুটমান, 13 ফুটমান লং জাম্প মাৰিলে এক্সেলেণ্ট হৈ যাব ছোৱালী। আৰু যেনে তেনে পাছ কৰিবলৈ 8 ফুটমান মাৰিলে হ'ব, কিন্তু 8 ফুট মাৰিলে চাকৰি নহ'ব। কামাণ্ডো SIতে হওক, কামাণ্ডো কনষ্টেবলতে হওক, অলপ এক্সেলেণ্ট মাৰিবই লাগিব, মানে বেছিকৈ লং জাম্পটো মাৰিবই লাগিব। তাৰপিছতে আছে 100 মিটাৰ ৰেচটো। 100 মিটাৰ ৰেচত টাইমিং দিছে ছোৱালীৰ কাৰণে 17 ছেকেণ্ড সময় দিছে। 100 মিটাৰটো 17 ছেকেণ্ডৰ ভিতৰত যদি যেনে তেনে সোমাব পাৰা, তেতিয়া
পাছ কৰিব আৰু 18 ছেকেণ্ড লাগিলে কিন্তু ফেইল কৰিব আৰু এক্সেলেণ্ট মাৰিবলৈ 10 ছেকেণ্ডত মাৰিব লাগিব ছোৱালীটো 10 ছেকেণ্ডত মই সম্ভৱ নহয় মিনিমাম 14 15 16 17 লাগিব 17 ছেকেণ্ডৰ ভিতৰত মাৰিলেহে কিন্তু ছোৱালী 100 মিটাৰ ৰেচটোত পাছ কৰিব তাৰপিছতে মেডিকেল টেষ্ট হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো জুখিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু কামাণ্ডো এছআইৰ কাৰণে মই কৈছোঁ এক্সাম হ'ব আৰু কামাণ্ডো কনিষ্টেবলৰ কাৰণে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় ডাইৰেক্ট সাইকোমেট্ৰিক টেষ্ট হ'ব আৰু ৰিটেন এক্সামলৈ যিখিনি কামাণ্ডো এছআই পোষ্ট আছিলে মাত্ৰ এটা পোষ্টৰ এগেইনষ্টত 5টাকেহে মাতিব মানে তোমালোকে ফিজিকেলত ভাল নম্বৰ এটা পাবই লাগিব তেতিয়াহে এক্সাম দিবলৈ পাবা যিসকলে এছআইত পাছ কৰিব নোৱাৰে ফিজিকেলত ভাল নম্বৰ এটা পালেহে কিন্তু ৰিটেন দিবলৈ পাব এইটো কথা মনত ৰাখিব বাকী সাইকোমেট্ৰিক টেষ্ট দিবলৈও নিশ্চয় 2টা 3টাকৈ মাতিব বেছি নামাতে সেইকাৰণে কামাণ্ডো কনিষ্টেবলৰ কাৰণে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে কামাণ্ডো কনিষ্টেবলত চাকৰি পাব ইয়াতে এছআইৰ কাৰণে দি দিছে লাষ্টত টোটেল কেনেকৈ হ'ব ৰিটেন টেষ্ট হ'ব 100 মাৰ্ক ফিজিকেল ইফেক্টিভ টেষ্টত থাকিব 80 মাৰ্ক আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্ক থাকিব আৰু তেনেকৈ এই 200 মাৰ্কৰ ভিতৰত টোটেল কাট অফটো বনিব সাব ইনস্পেক্টৰ মানে এছআইৰ কাৰণে কামাণ্ডো আৰু কামাণ্ডো কনিষ্টেবলৰ কাৰণে ছোৱালী কামাণ্ডো এছআইৰ কাৰণে যদি চাই 100 মাৰ্ক পৰীক্ষা থাকিব ফিজিকেলত 60 মাৰ্ক থাকিব আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্ক টোটেল 180 মাৰ্কৰ ভিতৰত ছোৱালী কাট অফটো বনিব ফাইনেল কাট অফটো তাৰপৰা কনিষ্টেবল এ বি ল'ৰাৰ কাৰণে মাত্ৰ 100 মাৰ্কে থাকিব ফিজিকেল আৰু সাইকোমেট্ৰিক টেষ্ট কনিষ্টেবলৰ কাৰণে কামাণ্ডো 100 ভিতৰতে কাট অফ বনিব তাৰপিছত আৰু ছোৱালীৰ কাৰণে 80 মাৰ্ক থাকিব ফিজিকেলত থাকিব 60 মাৰ্ক আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্ক টোটেল 80 মাৰ্কৰ ভিতৰত কাট অফ বনিব তাৰপিছত ভাল যদি এক্সামতে হওক এছআই যদি এপ্লাই কৰে এছআইত যদি কোৱালিফাই কৰে এছআইত 200 ভিতৰত ল'ৰা হ'লে যিমানে ফিজিকেল এক্সামত বেছি নম্বৰ পাবা সিমানে চাকৰি পাবলৈ সক্ষম হ'ব আৰু কামাণ্ডো কনিষ্টেবলৰ কাৰণে ভাইভাটো ভাল নম্বৰ উঠাব লাগিব ল'ৰা হওক ছোৱালী হওক মানে টোটেল যিটো হিচাপত নাম্বাৰ দিছে সেই হিচাপত যাৰ বেছি নম্বৰ আহিব সিয়ে কামাণ্ডো কনিষ্টেবলতে হওক এছআইতে হওক চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া গোটেই আগৰ যিখিনি পোষ্টৰ এপ্লাই চলি গ'ল যিসকলেতো জানে যিসকলে নাজানে নিশ্চয় ভিডিঅ'টো এতিয়া মই বুজাই দিলোঁ ধুনীয়াকৈ কিমান হাইট চেজ লাগে কিমান কি ৰানিং কৰিব লাগিব কিমান পোষ্ট আছিলে প্ৰথমতে ৰিটেন হ'ব নে ফিজিকেল হ'ব আৰু কামাণ্ডো কনিষ্টেবলৰ যিহেতু কোনো ধৰণৰ এক্সাম নহয় জাষ্ট অকল ফিজিকেলটো ভাল নম্বৰ পাব লাগে ৰানিঙত আপোনালোকৰ লং জাম্প চিনাপত ভাল নম্বৰ উঠাবলৈ এক্সেলেণ্ট মাৰিব লাগে আৰু চাকৰি আৰামছে পাই যাব সাইকোমেট্ৰিক টেষ্ট হ'ব আৰু আপোনালোকৰ ভাইভা টেষ্ট হ'ব কামাণ্ডোখিনিতো এক্সাম হ'ব মই ক'লোৱেই ইতিমধ্যে এতিয়া সকলোৱে কুৱেশ্যনটো মই ক'বলৈ গৈছোঁ যে নতুনকৈ পোষ্ট বাঢ়িব নাই এইখিনি পোষ্টৰ লগত আৰু নতুন কামাণ্ডো বেটেলিয়ন যিহেতু সৃষ্টি কৰাৰ কথা আছিলে বনোৱা কথা আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া প্ৰথম বিজেপি চৰকাৰ আহিছিলে তেওঁ কৈছিলে আমি 10টা কামাণ্ডো বেটেলিয়ন বনাম এতিয়া যদি চাই বৰ্তমানলৈকে আমি যিমানবিলাক নিউজতে হওক বা যিমানখিনি কথা গম পাইছোঁ প্ৰায় 5টা কামাণ্ডো বেটেলিয়ন হৈ গ'ল আৰু 5টা কামাণ্ডো বেটেলিয়ন হ'বলৈ এতিয়াও বাকী আছে এই ক্ষেত্ৰত চাবলৈ গ'লে আৰু যেনেকৈ 2400-2500 মান ল'ৰা ছোৱালী 2200-2400 মান যেনেকৈ কামাণ্ডো কনিষ্টেবলৰ পোষ্ট আহিছিলে ঠিক সেইদৰে আৰু 2500 মান কামাণ্ডো বেটেলিয়ন অহাৰ খুব চান্স আছে কিন্তু পোষ্টখিনি এতিয়াই আহিব বা সোনকালে এপ্লাই চলিব মই এইখিনি কথা নকওঁ কিন্তু অহাটোতো 100% যিটো চাইন হৈ গ'ল বা যিটো ঘোষণা কৰিলে বিজেপি চৰকাৰ আৰু 5 বছৰ পিছত হওক 10 বছৰ পিছত হওক এই 5টা কিন্তু কামাণ্ডো বেটেলিয়ন বনিবই আৰু তেতিয়া যিহেতু পইচাৰ অভাৱ বা চৰকাৰৰ বা কিবা কিবি প্ৰব্লেমৰ কাৰণে হয়তো সেই পোষ্টখিনি খুলি দিয়া নাই তেতিয়া যিহেতু ঘোষণা কৰি থৈছে যেতিয়া এই কামাণ্ডো বেটেলিয়ন 10টা বনিবই মাত্ৰ 5টা কামাণ্ডো বেটেলিয়নে বৰ্তমানলৈকে কমপ্লিট হৈ আছে আৰু তাৰপিছতে আহিলে আকৌ ঘোষণা কৰিছে ফৰেষ্টৰ বেটেলিয়ন এটা বনোৱা কথা আছিলে এইটো কামাণ্ডো লেভেলৰ সেইটো আহিব পোষ্ট আৰু এতিয়া যদি ক'বলৈ যায় এইটো ময়ো ক'ব নোৱাৰোঁ আপুনিও ক'ব নোৱাৰে যদি চৰকাৰে ভাবে যে এই যিকেইটা কামাণ্ডো কনিষ্টেবলৰ পোষ্ট ওলাইছিলে তাতে পোষ্ট কেইটামান ইনক্ৰিজ কৰি দিওঁ পোষ্ট আছেও নাইকিয়াও নহয় আমি নিউজবিলাকত পাই আছোঁ কামাণ্ডো কৰালৰ বহুতকেইটা ঢুকায়ো গৈছে কিবা এক্সিডেণ্ট হৈছে কিবা কাৰণত মৰি গৈছে আৰু সেনেকৈ কিমান কামাণ্ডো কিছুমান হয়তো 25 চন 26 চনৰ ৰিটায়াৰমেণ্টো হৈছে চাগে কামাণ্ডো পোষ্ট আছে চাগে কনিষ্টেবলৰ সেই যিকেইটা পোষ্ট ৰিটায়াৰমেণ্ট হৈছে বা মানুহকেইটা মৰি গৈছে ঢুকাই গৈছে সেইকেইটা পোষ্ট কিন্তু ইনক্ৰিজ কৰি দিয়াৰ কামাণ্ডো এছআইতে হওক বা কামাণ্ডো কনিষ্টেবলতে হওক খুব বেছি চান্স আছে আৰু নতুন পোষ্ট এপ্লাই হ'বলৈ হ'লে এই সৰহকৈ আহিব এইবাৰ যদি কামাণ্ডো ল'ৰা ছোৱালী আহে না প্ৰায় আগতে যেনেকৈ 2025 পোষ্ট আহিছিলে 2000 প্লাছ পোষ্ট আহিছিলে আকৌ সেই 5টা কামাণ্ডো বেটেলিয়ন কাৰণেও আৰু 2000 ওপৰতে পোষ্ট আহিব কিন্তু কেতিয়া আহিব এইটো কথা ক'ব পৰা নাযায় সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কথা SLPRB অফিচিয়েল ৱেবছাইটৰ লগত কথা যিকোনো সময়তে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন আহি যাব পাৰে যেতিয়াই নটিফিকেশ্যন আহে তেতিয়াই মই লগালগ ভিডিঅ' প্ৰস্তুত কৰি দিম এতিয়া ময়ো ক'ব নোৱাৰোঁ আপোনালোকেও ক'ব নোৱাৰিব যে কেতিয়া আহিব কি কথা এইটো
SLPRB ডিপাৰ্টমেণ্টৰ লগত কথা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি বোলে কামাণ্ডো পোষ্ট উলিয়াই দিওঁ তেতিয়া লগালগ উলিয়াই দিব ইণ্টাৰভিউ কেতিয়া হ'ব কি কথা এইখিনি আপোনালোক সুধি নাথাকক এতিয়া যিটো কম্পিটিশ্যন বহুত বেছি হ'ব প্ৰথমবাৰ যদি কামাণ্ডো মই নিজেও যিটো পাছ কৰিছিলোঁ সেইখিনি যেতিয়া চাকৰি পাবলৈ ভাল আছিলে আমি ৰখি গ'লোঁ নাপালোঁ কিন্তু নেক্সট যিখিনি ভেকেঞ্চি আহিলে বহুত কম আহিলে দেখিলে তাত কিমান 65 পোৱা ল'ৰাও নাম নাহিলে কিন্তু প্ৰথমবাৰ যদি 65 পালেহেঁতেন আপোনাৰ 80 ভিতৰত আনৰিজাৰ্ভ জেনেৰেলত নাম আহি গ'ল সেনেকুৱা কথা সেইকাৰণে প্ৰিপেৰেশ্যন কৰি থাকক যদি বয়স আছে বয়স কিমান লাগে কথা মই আগত নটিফিকেশ্যনখন দেখাই ক'লোৱেই সেই হিচাপত যদি তোমাৰ ফিজিকেল আছে ফিজিকেল যদি ভাল নম্বৰ এটা মাৰিব পাৰা কামাণ্ডো কনিষ্টবলৰ কাৰণে তোমালোকে চাকৰি ল'ব পাৰিবা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব ৰখি গ'লে যেনেকৈ আমাৰ এতিয়া বয়স হৈ আহিছে আমি ৰখি দিলোঁ ৱেইট বাঢ়ি গ'ল কিবা হ'ব সেনেকুৱা হ'লে কিন্তু নোৱাৰিবা কামাণ্ডোত চাকৰি ল'ব আৰু কামাণ্ডো SI হ'লেও ফিজিকেল একেই সেই 5 কিলোমিটাৰ 4800 মিটাৰটো কিন্তু 20 মিনিটত মাৰিব লাগিবই লং জাম্প মাৰিব লাগিব চিন আপ মাৰিব লাগিব 100 মিটাৰতো ভাল নম্বৰ পাব লাগিব আৰু এইবাৰ কামাণ্ডো SI কেইটাত যদি চাই আগতে যিখিনি চোকা ল'ৰা আছিলে এক্সামত পাছ কৰি লাষ্টত ফিজিকেল পাছ কৰিবগৈ নোৱাৰে কামাণ্ডো ফিজিকেলটো পাছ কৰিবগৈ নোৱাৰে সেইকাৰণে পোষ্ট 51টা 47টা আগৰবাৰ পোষ্টৰ 51টা পোষ্ট ওলালে তাত 3টাহে ফ্লাপ হ'ল 3টা ল'ৰাহে নিশ্চয় পাছ কৰিলে আৰু 47টা থাকিয়ে গ'ল সেইকাৰণে যিসকলে SIত এপ্লাই কৰিছে ন কামাণ্ডো SIত সেইসকলে ফিজিকেলটো প্ৰথম ভালদৰে মাৰি লওক ফিজিকেলটো পাছ কৰা এইবাৰ সিমান চোকা ল'ৰাখিনি ফিজিকেল যিটো পাছ নকৰে মানে মিডিয়াম আৰু গেধাও নহয় একেবাৰে হাই কোৱালিটি কেইটাও নহয় যিকেইটা মিডিয়াম চাইজৰ ল'ৰা আছে সেইকেইটাই কামাণ্ডো SIত ফিজিকেল পাছ কৰিব আৰু একেবাৰে পঢ়া শুনা নহ'লেও নহ'ব আপুনি পঢ়া শুনা পাৰিবই লাগিব কামাণ্ডো SI বনিব ন সেইকাৰণে আপোনাৰ পঢ়াটোৰ লগতে প্ৰিপেৰেশ্যন কৰি থওক আৰু যিসকলে অনলি কামাণ্ডোত যোৱাৰ ইচ্ছা আছে ফিজিকেলটো ভালদৰে সেই হিচাপত যিটো হিচাপত নটিফিকেশ্যন দেখাই মই ক'লোঁ সেই হিচাপত তৈয়াৰী কৰি বনাই ৰাখক সিমানটো এক্সেলেণ্ট মাৰিবই লাগিব আজিকালি চাকৰি পাবলৈ হ'লে যদি ব্লেক ড্ৰেছযোৰ পিন্ধাৰ ইচ্ছা আছে এইখিনিয়ে ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আৰু ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীলৈ অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ